ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ ছাত্ৰীসকল কুৰ্গ নামৰ আমাৰ পাঠটি দশম শ্ৰেণীৰ আমি আলোচনা কৰি আছো আৰু আমি ইতিমধ্যে এই পাঠটিৰ পৰা 30টা MCQ প্ৰশ্ন আলোচনা কৰিলো। আজি তোমালোকৰ বাবে এই ভিডিঅ'টোত আন কেইটামান MCQ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো, বহু বিকল্পী প্ৰশ্ন উত্তৰ। প্ৰথমটো প্ৰশ্ন তোমালোকে চোৱা 31 What is the atmosphere like during the season of joy in Coorg? অৰ্থাৎ কুৰ্গ নামৰ ঠাইটুকুৰাত জিলাখনত কৰ্ণাটকৰ সিজন অফ জয় বুলি ক'লে এই সময়ত তাৰে এটমস্ফিয়াৰ বা জলবায়ু কেনেকুৱা হৈ থাকে বুলি কৈছে। প্ৰথমটোত কৈছে কোল্ড এণ্ড ড্ৰাই, ঠাণ্ডা আৰু শুকান, হট এণ্ড হিউমিড। ইয়াৰে উত্তৰটো কি হ'ব আমি উত্তৰটো চাই লওঁ। ইয়াৰে উত্তৰটো হৈছে পাৰফেক্ট উইথ সাম শাৱাৰ্ছ, অৰ্থাৎ বৰষুণ আহি থাকে, অলপ ডাঙৰ ডাঙৰ বৰষুণ। এতিয়া 32 নম্বৰটো চোৱা। ইয়াতে প্ৰশ্নটো প্ৰথমতে বুজি ল'বা। ইয়াতে কৈছে হোৱাট টাইপ অফ ফিছ ইজ কমনলি ফাউণ্ড ইন কাবেৰী ৰিভাৰ ইন কুৰ্গ, অৰ্থাৎ কুৰ্গৰ নদীত কোনটো মাছ কমন বুলি কৈছে। এইটো সহজ প্ৰশ্ন, তোমালোকে মনত ৰাখিবা। তাতে এটা মাছৰ কথাই বেছিকৈ আছে আৰু সেই মাছটো কি হয় তোমালোকে অপশ্যনবিলাকত চকু ফুৰালে গম পাবা। ট্ৰাউট, চালমন, কেটফিছ, মাহাচিৰ একচুৱেলি। চ' ইয়াৰে উত্তৰটো আমি চাই লওঁ। ইয়াৰে উত্তৰটো চোৱা তোমালোকে অপশ্যন চি মাহাচিৰ। এতিয়া আমি 33 নম্বৰত যাম। 33 নম্বৰ প্ৰশ্নটো তোমালোকে চাই লোৱা, বুজি লোৱা কি কৈছে প্ৰশ্নটোত। প্ৰথমতে চোৱা which bird is mentioned as diving for their catch in Coorg? অৰ্থাৎ এই প্ৰশ্নটোত সোধা হৈছে যে এটা চৰাইৰ কথা আমাৰ পাঠটোত উল্লেখ কৰা হৈছে আৰু এই চৰাইটো কি হয়, যিটো চৰাই তাৰমানে পানীত ডাইভিং কৰি কেটচ কৰে, তাৰমানে মাছ ধৰে, পানীত তললৈকে সোমাই যায় মাছ ধৰি আনে। কোনটো চৰাই? তোমালোকে যদি মন কৰা অপশ্যনবোৰ চোৱা, ইয়াতে অপশ্যনবোৰত আছে। প্ৰথমতে কোৱা হৈছে ইগল, 2 নম্বৰত কোৱা হৈছে স্পেৰো মানে ঘৰচিৰিকা, আৰু চি নম্বৰত কোৱা হৈছে কিংফিচাৰ তাৰমানে মাছৰোকা চৰাই, আৰু 2 নম্বৰত কোৱা হৈছে পেৰট মানে তোমালোকে জানাই ভাটৌ চৰাই। আৰু কি চৰায়ে এনেদৰে পানীত ডুব কৰি মাছ ধৰিব তোমালোকে জানা। ইয়াৰ অপশ্যনটো আমি উত্তৰটো চাই লওঁ। ইয়াৰ উত্তৰটো হৈছে কিংফিচাৰ, অৰ্থাৎ মাছৰোকা চৰাই। এতিয়া 34 নম্বৰ প্ৰশ্নটো চোৱা। প্ৰশ্নটো প্ৰথমতে বুজি লোৱা। ইয়াতে সুধিছে হোৱাট এক্টিভিটি ডু ইভেন দ্য মষ্ট লেইড বেক ইণ্ডিভিজুৱেল ইন কুৰ্গ গেট কনভাৰ্টেড টু? অৰ্থাৎ ইয়াতে সোধা হৈছে প্ৰশ্নটোত যে কোন ধৰণৰ কাৰ্যকলাপ বা কোনটো খেল মানে কুৰ্গত গ'লে মানুহে খেলে বা কামটো কৰে। অৰ্থাৎ কোনোবা যদি একেবাৰে আৰামপ্ৰিয় মানুহ আছে, বেছি কষ্ট নকৰা মানুহ আছে, ৰিলেক্স হৈ থকা মানুহ আছে, লেজি মানুহ আছে, এনেকুৱা ধৰণৰ মানুহ যদি কুৰ্গত যায় কোনটো কাম কৰিব পাৰে, কোনটো কাম ইজিলি কৰিব পাৰে। প্ৰশ্নটোত এইটো কথা সোধা হৈছে যে তাতে গৈ কোনোবাই শুই থাকিবতো নিশ্চয় শুই থাকিব নাযায়, নিশ্চয় নহয়। ইয়াৰে উত্তৰটো কি হ'ব চোৱা, অপশ্যন বি টো চোৱা তোমালোকে। এনচাৰটো আমি চাই লওঁ। ইয়াৰে উত্তৰটো বি এডভেঞ্চাৰ স্পৰ্টছ। এতিয়া 35 নম্বৰটো চোৱা তোমালোকে। ইয়াতে প্ৰশ্নটোত কৈছে হোৱাট ডু স্কুইৰেলছ এণ্ড লেংগুৰ্ছ ডু ইন কুৰ্গ? অৰ্থাৎ স্কুইৰেল আৰু লেংগুৰে কুৰ্গত কি কৰে? ইয়াৰ উত্তৰটো তোমালোকে জানা, ড্ৰপ পাৰ্চিয়েলি ইটেন ফুড ফৰ ফান। অৰ্থাৎ তেওঁলোকে এই জীৱ দুটাই কি কৰে, আধা খোৱা খাদ্যবোৰ তলত পেলাই দিয়ে, নহয় জানো? এতিয়া আমি 36 নম্বৰলৈ যাম। 36 নম্বৰটো চোৱা হোৱাট কাইণ্ড অফ ভিউ কেন ইউ গেট ফ্ৰম ক্লাইম্বিং দ্য ব্ৰহ্মগিৰি হিলছ? এতিয়া তোমালোকে ব্ৰহ্মগিৰি হিলছৰ কথা জানা। ব্ৰহ্মগিৰি হিলছৰ পৰা এজনে কি কৰিব পাৰে, পেনাৰমিক ভিউ অফ কুৰ্গ, অৰ্থাৎ কুৰ্গৰ পেনাৰমিক ভিউ দেখা পাব পাৰে। ঠিক আছে, তোমালোকে এই অপশ্যনটো মনত ৰাখিবা। এই উত্তৰটো কি হ'ব, পেনাৰমিক ভিউ অফ কুৰ্গ, 36 নম্বৰ। এতিয়া আমি পোনে 37 নম্বৰলৈ যাম। 37 নম্বৰটো চোৱা হাউ লাৰ্জ ইজ দ্য আইলেণ্ড নিসৰ্গধামা ইন কুৰ্গ? অৰ্থাৎ আমি প্ৰত্যেকেই পাইছিলোঁ যে কুৰ্গত এটা আইলেণ্ড অৰ্থাৎ দ্বীপ আছিলে, আৰু দ্বীপটো কেনেকৈ যাব বুলি তোমালোকে জানানে? দ্বীপটোলৈ যাওঁতে ৰপ ব্ৰিজ আছিলে। এইটো প্ৰশ্ন আহিব পিছত, তোমালোকক মই আগতীয়াকৈ কৈ থলোঁ। ইয়াতে এই প্ৰশ্নটোত সোধা হৈছে যে কুৰ্গত যিটো দ্বীপ আছিলে সেই দ্বীপটোৰ নাম আছিলে নিসৰ্গধামা, আৰু তোমালোকক প্ৰশ্নটোত ইয়াতে দ্বীপটোৰ নাম কৈয়ে দিছে। ঠিক আছে, কিন্তু প্ৰশ্নটোত সুধিছে যে যিটো দ্বীপ আছিলে নিসৰ্গধামা নামৰ, সেই দ্বীপটোৰ মাটিকালি কিমান? পৰীক্ষাত চোৱা তোমালোকে এটা কথা মন কৰিবা, ইয়াতে পিছফালে অপশ্যন কেইটা পিছফালে আছে একাৰ বুলি আছে। ঠিক আছে,
তাৰ মানে একাৰতে আছে নহয় জানো কিন্তু পৰীক্ষাত যদি তোমালোকক মিটাৰ থাকে কিবা থাকে এটো তোমালোক ক্যান্সেল কৰিব লাগিব কিলোমিটাৰ থাকিলে ক্যান্সেল কৰিব লাগিব বুজি পাইছানে আৰু কিলোমিটাৰ মিটাৰত নাথাকে মিটাৰ স্কয়াৰ বা কিলোমিটাৰ স্কয়াৰ এনেকৈ থাকিব কিন্তু ইয়াতে একাৰত আছে অপচন কেইটা কোনটো শুদ্ধ হ'ব তোমালোকে নিশ্চয় ধৰিব পাৰিছা আমি উত্তৰটো চাই লও 37 নম্বৰৰ উত্তৰটো ইয়াৰ উত্তৰটো হৈছে 64 acres মনত ৰাখিবা 64 acre এতিয়া আমি 38 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম আহাচোন 38 নম্বৰ প্ৰশ্নটো কি আছে প্ৰথমতে পঢ়ি লও প্ৰশ্নটো বুজি লও 38 নম্বৰ প্ৰশ্নটোত কৈছে who can you expect to run into at Bailakuppe অৰ্থাৎ তোমালোকে বাইলাকুপে নামৰ ঠাইটুকুৰা পাইছিলা নিশ্চয় আৰু বাইলাকুপেত তুমি যদি যোৱা কাক লগ পাবা প্ৰশ্নটোত এইটো সোধা হৈছে আৰু ইয়াৰে অপচনবোৰ চাই লোৱা লোকেল ফাৰ্মাৰ্স তোমালোকে যদি বাইলাকুপেত যোৱা তেনেহলে স্থানীয় কৃষকসকলক লগ পাবা নে বিট কৈছে ইন্ডিয়ান সোলজাৰ্স অৰ্থাৎ ভাৰতীয় সৈনিকসকলক লগ পাবা সিট সোধা হৈছে বুদ্ধিষ্ট মংবিলাকক লগ পাবা নেকি আৰু ডিট সোধা হৈছে ওয়াইল্ড লাইফ ফটোগ্ৰাফাৰ্স অৰ্থাৎ বন্যপ্ৰাণী ফটোগ্ৰাফাৰ বিলাকক ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে এটো নিশ্চয় জানা বাইলাকুপে এটো মনত ৰাখিব লাগিব এটো ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰশ্নটো উলটাকৈ দিব পাৰে এটো কথা মনত ৰাখিবা ইয়াতে এনেকৈ সুধিব পাৰে বাইলাকুপেত যেটো বস্তু আমি দেখা পাও বা যাক দেখা পাও হেতু উত্তৰটো কৈ কিনে তোমালোক সুধিব পাৰে যে কোনটুকুৰা ঠাইত অমুকক আমি জানো ইয়াৰে উত্তৰটো কি হ'ব এই প্ৰশ্নটোত কি কৈছে বাইলাকুপে ঠাইটুকুৰাৰ নাম দিয়াই আছে অলৰেডি কিন্তু বাইলাকুপত গলে আমি কাক লগ পাও এই প্ৰশ্নটো সোধা হৈছে আৰু তোমালোকে নিশ্চয় জানা যে বাইলাকুপেত বুদ্ধিষ্ট মং বিলাক আছিলে হে উত্তৰ কোনটো হ'ব অপচন সি উত্তৰটো চাই লোৱা তোমালোকে মনত ৰাখিবা তিব্বতৰ পৰা যিবিলাক বুদ্ধিষ্ট সন্ন্যাসী আছিলে তেওঁলোকক বাইলাকুপেত সংস্থাপন কৰা হৈছিল আৰু বহুতো তাতে সন্ন্যাসী আছে ঠিক আছে এটা 39 নম্বৰটো চোৱা 39 নম্বৰ প্ৰশ্নটো সুধিছে which activity in is mentioned as popular among trekkers in Coorg অৰ্থাৎ যিসকলে কুৰ্গত গৈ ট্ৰেকিং কৰে ঠিক আছে দৌৰা খুজকাৰা ঠিক আছে এনেকুৱা ধৰণৰ কাম বা এডভেঞ্চাৰাছ কাম বিলাক যে কৰে তো ইয়াতে সুধিছে যে ট্ৰেকাৰ্ছৰ বাবে কুৰ্গত কোনটো বস্তু আছে ঠিক আছে পপুলাৰ বুলি কৈছে ট্ৰেকাৰৰ মাজত ট্ৰেকাৰ্ছবোৰৰ মাজত ঠিক আছে ইয়াৰ অপচন দিয়া আছে অপচন এ ৰক ক্লাইম্বিং বি কেনোয়িং আমি উত্তৰটো চাই লও ইয়াৰ উত্তৰটো হ'ব সি নিউমেৰাছ ৱাকিং ট্ৰেইলছ অৰ্থাৎ অজস্ৰ মানে খোজ কৰা ৰাস্তা আছে বুলি কৈছে ঠিক আছে এটা 40 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে 40 নম্বৰ সুধিছে হোৱাট ইজ দা কুপিয়া সিমিলিয়াৰ অৰ্থাৎ কুপিয়া নামৰ জীৱিত মানে জীৱিত কি আছিলে কুপিয়া নামৰ পিন্ধা কোট আছিলে ঠিক আছে এই কোটটো কাৰ লগত মিলে ইয়াৰ উত্তৰত কোৱা হৈছে মই উত্তৰটো পুনে কৈ দিছো উত্তৰটো হৈছে কুফিয়া ওৱৰ্ন বাই আৰবসকলে যি কুফিয়া পিন্ধিছিলে তাৰ লগত মিলে বুলি কোৱা হৈছে আৰু তোমালোকে কুপিয়া বুলি ক'লে এটো পৰীক্ষাত আহিব পাৰে ভেৰি ভেৰি ইম্পৰ্টেন্ট এটা কলা কোট আছে আৰু এমব্ৰয়ডাৰী কৰা এডাল বেল আছে ঠিক আছে মাজত মাৰি থাকে তোমালোকে চাই ল'ব ফটো এটা আছে লেসনটোত এতিয়া 41 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে ইয়াতে কি সুধিছে হোৱাট কাইন্ড অফ বাংলোজ আৰ ফাউণ্ড ইন কুৰ্গ অৰ্থাৎ আমি কুৰ্গত কেনেকুৱা ধৰণৰ বাংলো বিলাক পাও ইয়াৰ উত্তৰটো কি হ'ব মডাৰ্ন আৰ্কিটেকচাৰাল বাংলো পাও কলোনিয়েল বাংলো পাও ট্ৰেডিশনাল বেম্বো হাটস পাও নে ফিউচাৰিষ্টিক গ্লাস হাউস পাও ইয়াৰ উত্তৰটো ইতিমধ্যে আমি আলোচনা কৰিছো আগতো এটো হ'ব কলোনিয়েল বাংলোজ এতিয়া আমি 42 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো চাম 42 নম্বৰত কি কৈছে why might visitors avoid Coorg during the monsoons অৰ্থাৎ এই প্ৰশ্নটোত কোৱা হৈছে যে যিবোৰ ব্যক্তিয়ে কুৰ্গ দৰ্শন কৰিবলৈ যায় তেনেহলে মানে কৈছে যে মনসুন অৰ্থাৎ বাৰিষা কালত দৰ্শনাৰ্থীসকলে কিয় কুৰ্গলৈ নাযায় বা এজন ভিজিটৰে কুৰ্গলৈ যোৱাটো কিয় কেনসেল কৰিব যদি বাৰিষা ঋতু হয় বাৰিষা সময় হয় ইয়াৰে অপচন কেইটা চাই লোৱা ইটস টু হট ইয়াতে কোৱা হৈছে প্ৰথমটো অপচনত যে বহুত গৰম হয় বি নম্বৰত কোৱা হৈছে ইট ৰেইনছ হেভিলি সি নম্বৰত কোৱা হৈছে ইটস টু ক্ৰাউডেড বহুত মানুহ থাকে আৰু ডি নম্বৰত কোৱা হৈছে ইটস টু ড্ৰাই এতিয়া এইটো প্ৰশ্নৰ উত্তৰত যদি আমি কমন সেন্স লগাও ঠিক আছে ইয়াৰে অপচনবোৰত যদি আমি কমন সেন্স লগাও তেনেহলে কোনটো উত্তৰ হ'ব বাৰিষাৰ কথা কৈছে মনসুন আৰু মনসুনত কি হয় বৰষুণ বেছিকৈ হয়
ইয়াৰ উত্তৰটো কি হ'ব তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা। আমি উত্তৰটো চাই লওঁ। ইয়াৰ উত্তৰটো হয় ইট ৰেইনছ হেভিলি, অৰ্থাৎ বাৰিষা কালত কুৰ্গত বহুত বৰষুণ হয়, হেভি বৰষুণ হয়। সেয়েহে যিহেতু টুৰিষ্টবোৰে পৰ্যটকবোৰে ঠাই এটুকুৰা চাব যাব আৰু এনেকুৱা বৰষুণৰ দিনত চাবলৈ একো নাপাব নহয় জানো, সেইকাৰণে পৰিব্ৰাজকবোৰে বাৰিষা ঋতুত হয়তো কুৰ্গলৈ যোৱাটো কেঞ্চেল কৰিব পাৰে। এতিয়া আমি 43 নাম্বাৰটোলৈ যাম। 43 নাম্বাৰটো চোৱা কি কৈছে প্ৰশ্নটো। হুইচ কমিউনিটি ইন ইণ্ডিয়া ইজ এলাউড টু কেৰি ফায়াৰ আৰ্মছ উইদাউট এ লাইচেন্স। অৰ্থাৎ ইয়াতে সোধা হৈছে যে ভাৰতবৰ্ষত এটা কমিউনিটি আছে, আৰু তোমালোকে কমিউনিটি মানে জানানে? কমিউনিটি মানে এটা গোট, অৰ্থাৎ কেনেকুৱা গোট? এতিয়া ধৰা আমি অসমীয়া মানুহবোৰক এটা কমিউনিটি বুলি ক'ব পৰা, নাইবা আমি যদি ভাৰতীয় মানুহ আমেৰিকাত থাকোঁ তো ইণ্ডিয়ান কমিউনিটি এনেকৈ আমি ক'ব পাৰোঁ, ঠিক আছে। তো ইয়াতে কি কৈছে প্ৰশ্নটোত, হুইচ কমিউনিটি ইন ইণ্ডিয়া ইজ এলাউড টু কেৰি ফায়াৰ আৰ্মছ উইদাউট এ লাইচেন্স। অৰ্থাৎ ভাৰতৰ এটা এনেকুৱা জাতি আছে, কমিউনিটি আছে, যিয়ে তাৰমানে আগ্নেয়াস্ত্ৰ ল'ব পাৰে উইদাউট লাইচেন্স। এইটো তোমালোকে আগতেও পাইছা। ইয়াৰ উত্তৰটো সহজ। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো যথেষ্ট লম্বা হৈছে আৰু 2-এটা প্ৰশ্ন হয়তো ৰিপিট পাব পৰা তোমালোকে, কিন্তু ৰিপিট পালেও তোমালোকে প্ৰেক্টিছ হৈ যাব। 2-এটা প্ৰশ্ন হয়তো মই মাজত সোমাই গৈছে চাগে ডাবুল, কিন্তু সেইটোলৈ কথা নাই। তোমালোকে চাবা বস্তুবোৰ, ৰিভাইজ কৰিবা, আৰু যদি কিবা প্ৰশ্ন বনাব পাৰি, মই চেষ্টা কৰিছিলোঁ 70টা মানলৈ, কিন্তু 2-এটা প্ৰশ্ন হয়তো ডাবুল পাব পৰা তোমালোকে। কিন্তু আমাৰ উদ্দেশ্যটো হৈছে যে তোমালোকে ৰিভাইজ কৰি বস্তুবোৰ যাতে, কথাবোৰ যাতে তোমালোকে মনত ৰাখিব পাৰা। ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'টো আমি আৰু দীঘল নকৰোঁ আজিলৈ। এই ভিডিঅ'টো এইখিনিতে সামৰিম। তোমালোক যদি আমাৰ চেনেলত নতুন, বা তোমালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব বা আনৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভাল হওক। আজিলৈ ইমানেই, ধন্যবাদ।